এখন সৰু গাঁও আৰু এজন খেতিয়ক যাৰ জীৱন মাটিৰ লগত জড়িত। প্ৰতিদিন সূৰ্য ওঠাৰ আগতেই কাম আৰম্ভ হয়। এইয়ে আছিল ৰামলালৰ জীৱন। নিজে পঢ়া লিখা নাজানিছিল, কিন্তু সন্তানৰ শিক্ষাই আছিল তেওঁৰ সপোন। এইবছৰ বৰ খৰাং পৰিল, পথাৰবোৰ নীৰৱ হৈ পৰিল। সকলোৱে গাঁও এৰি গ'ল, কিন্তু ৰামলালে হাৰ নামানিলে। পৰিশ্ৰমে ফল দিলে, ফচল ভাল হ'ল, ঘৰলৈ সুখ ঘূৰি আহিল। সূৰ্য উঠিছে, ৰামলাল হাঁহিছে, সন্তান স্কুললৈ গৈছে। যিসকলে আগতে হাঁহিছিল, আজিও তেওঁলোকে শিকিবলৈ আহে। খেতিয়কে কেতিয়াও হাৰে নোৱাৰে, তেওঁ কেৱল অপেক্ষা কৰে।